শ্ৰদ্ধাৰ গুৰুসকল আজি আমি TARL টিচিং এট ৰাইট লেভেল এই প্ৰশিক্ষণটোত শিশুসকলক আমি কেনেধৰণে প্ৰশিক্ষিত কৰিম বা আমি নিজেও কেনেদৰে প্ৰশিক্ষণবোৰ ল'ম তাৰ ওপৰত বিশেষ এটি আভাস দিবলৈ চেষ্টা কৰিম। বহু শিক্ষকসকলে এটা কনফিউজন বা এটা মনত প্ৰশ্ন লৈ আছিল যে TARLত বিশেষকৈ FLNতকৈ কিনো পৃথক হ'ব বা FLNতকৈ ইয়াত কিনো কৰিবলগীয়া আছে। তো ইয়াতে সঁচাকৈ TARLৰ যি কাৰ্যাৱলী TARL এটা নতুন অলপ ইনোভেটিভ টাইপ কিছুমান পদ্ধতি ইয়াত উলিয়াইছে। গতিকে আমি TARLত যেতিয়া শিশুসকলক আমি কিছুমান প্ৰশিক্ষণত বা যিসকল শিশুৱে মানে কৰোনাই হওক বা তেনেধৰণৰ কিছুমান বিদ্যালয়ত উপস্থিত নথকাৰ বাবেই হওক বিভিন্ন ধৰণৰ কিছুমান গেপৰ বাবে তেওঁলোকৰ যি পঠন ঘাটি হয় সেই পঠন ঘাটিবোৰ কেনেকৈ পুৰাম বা কেনেকৈ পুৰোৱা হ'ব ইত্যাদিৰ ওপৰত বেছ কৰি পেলাই এটা মডেল আৰ্হি প্ৰস্তুত কৰিছিলে যাতে শিকাৰুসকলৰ লগতে যিসকলে পুৰণি শিকাৰু যিসকলে পুৰণাকৈ শিকি যাব লাগিছিল যদিও বিভিন্ন ঘাটি হৈ গ'ল সেই ঘাটি হৈ যোৱা ছাত্ৰ ছাত্ৰীসকলক কেনেকৈনো আগবঢ়াই লৈ যাব পাৰে তাৰ বাবে TARLে বিশেষ কিছুমান আমাক পদক্ষেপ ল'বলৈ কিছুমান আৰ্হি যুগতাইছে। গতিকে এই পদক্ষেপবোৰ হয়তো আমি যদি ফলো কৰোঁ আমি নিশ্চয় ইয়াৰ ফল লাভ কৰিবলৈ পাম। গতিকে TARLে যিসকল তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী যিসকলে হয়তো প্ৰথম পঢ়িবলৈ সম্পূৰ্ণৰূপে গ্ৰেড 2 লেভেলত পঢ়িবলৈ জানিব লাগিছিল বা গ্ৰেড 2 লেভেলত তেওঁলোকে মানে অংক কৰিব পাৰিব লাগিছিল কিন্তু তেওঁলোকক সাক্ষৰতা আৰু সাংখ্যিকতা দুইটাতে যি ঘাটি হৈ যায় সেই ঘাটিবোৰ পুৰাবৰ ক্ষেত্ৰত কিছুমান আমি ইয়াতে আজি আলোচনা কৰিম কেনেকৈ আমি তেওঁলোকক কিছুমান এছেছমেণ্ট কৰিম আৰু এছেছমেণ্ট কৰি পেলাই তেওঁলোকক কেনেকৈ বাছনি কৰি উলিয়াই লৈ পেলাই তেওঁলোকক আমি শিক্ষাবোৰ বা তেওঁলোকৰ ঘাটিবোৰ পুৰাম। এটা পোনপ্ৰথমে TARLে কৈছে যে আমি এছেছমেণ্ট কৰিব লাগিব। এছেছমেণ্টৰ বাবে আমি কেনেকৈ এছেছমেণ্ট কৰিম পোনপ্ৰথমে আমাক TARLে সেইটোৱে শিকাইছে যে আমি বিভিন্ন ছাত্ৰ ছাত্ৰী চোকা আৰু যিখনে আগবঢ়া ছাত্ৰ তাৰ লগত যিখনি পিছ পৰি ৰৈ যোৱা ছাত্ৰ ছাত্ৰীসকল তেওঁলোকক আমি কেনেকৈ বাছনি কৰিম। বাছনি কৰিবৰ প্ৰথম যিটো পদ্ধতি সেই পদ্ধতিটোৱে হৈছে এছেছমেণ্ট আৰু এই এছেছমেণ্ট আমি কেনেদৰে কৰিম ইয়াত আমি আজি আলোচনা কৰিবলৈ ওলাইছো। গণিতৰ ক্ষেত্ৰত যে আমি এটা কথা আমি এটা শিশুক পোনপ্ৰথমে যেতিয়া শিকাওঁ শূন্যৰ পৰা ধৰি পেলাই আমি সংখ্যাবোৰৰ ধাৰণা দিওঁ কিন্তু এই এছেছমেণ্টত কিন্তু ইয়াৰ পৰা অকণমান পৃথক হয়। ঠিক তেনেকৈ সাক্ষৰতাৰ ক্ষেত্ৰতো আমি যেতিয়া শিশু এটি প্ৰথমবাৰৰ বাবে শিকাওঁ হয়তো বৰ্ণ শিকাওঁ বিভিন্ন আগবাগ শিকাওঁ কিন্তু ইয়াতে যিহেতু তেওঁলোকে তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী তেওঁলোকক এই আগবাগৰ পৰা বা আমি বৰ্ণৰ পৰা আৰম্ভ নকৰোঁ তেওঁলোকক আমি আৰম্ভ কৰিবলগীয়া প্ৰথম তেওঁলোকক এছেছমেণ্ট কৰিম এটা দফাৰ পৰা। গতিকে আপোনালোকে দেখিছে যে ইয়াতে প্ৰথমতে এই মডিউলখনত প্ৰথমতে দফা দিয়া হৈ আছে তাৰমানে তেওঁলোকক আমি এটা দিন বাছি ল'ম আৰু সেই দিনটোত তেওঁলোকক প্ৰথমতে আমি এনেধৰণৰ কেইবাটাও দফা প্ৰতিটো পৃষ্ঠাতে দিয়া হৈ থাকিব এটা দফা বাছি লৈ পেলাই তেওঁলোকক আমি পঢ়িবলৈ দিম। আচ্ছা এই দফাটো যেতিয়া আমি পঢ়িবলৈ দিম দফাটো পঢ়িবলৈ দিয়াৰ পাছত মানে ইয়াতে কেইটা শাৰী আছে 1 2 3 আৰু 4টা শাৰী মুঠতে 4টা শাৰী এটা দফা দিছে। এই 4টা শাৰীৰ দফা তেওঁ মানে তাৰে 3টা দফা অন্তত পঢ়িব পাৰিব লাগিব। যদি ছাত্ৰগৰাকীয়ে বা ছাত্ৰীগৰাকীয়ে পঢ়িব পৰা হয় তেতিয়াহ'লে আমি তেওঁক দফা লেভেলত তেওঁ পাৰিছে বুলি ধৰি লৈ আমি ইয়াতে লিখিছো এইটো 1 নম্বৰ ষ্টেপ 1 লিখিছো। গতিকে পাৰিছে বুলি ধৰি লৈ পেলাই আমি তেওঁক কাহিনী স্তৰৰ এনেকুৱা এটা কাহিনী পঢ়িবলৈ দিম আৰু এই কাহিনীবোৰ তেওঁ যেতিয়া পঢ়িব গতিকে কাহিনীবোৰ পঢ়িবলৈ যাওঁতে যাতে কোনো ধৰণৰ ইয়াক শব্দ আকাৰে নপঢ়ে বা বৰ্ণ আকাৰে নপঢ়ে একদম ধুনীয়াকৈ দাঢ়ি কমা ব্যৱহাৰ কৰি পেলাই আমাৰ জ্যোতি চিহ্ন বা বিৰাম চিহ্ন সুপ্ৰয়োগ কৰি পেলাই যাতে তেওঁলোকে ধুনীয়াকৈ সৰলভাৱে পঢ়িব পাৰিলে তেওঁক আমি কাহিনী স্তৰত ৰাখিম। এতিয়া কাহিনী স্তৰত ৰাখিম হয় কিন্তু যিসকলে এই দফা স্তৰৰ 3টা বাক্য নোৱাৰিলে অন্তত 3টা বাক্য বা 3টা ইয়াৰে যিখিনি তেওঁলোকে পঢ়িব নাজানিলে তেওঁলোকক কিন্তু আমি দফা স্তৰত নাৰাখো তেওঁলোকক আমি ইয়াৰ পিছৰ পৰ্যায়লৈ পৰীক্ষা কৰি চাম। গতিকে এইটো লিখিছো আমি 1 আৰু 2 ইয়াত লিখিছো 1 ইয়াত লিখিছো 2 পঢ়াসকলৰ বাবে এই 1ৰ পৰা এইটো 2 নম্বৰ ষ্টেপ হ'ব আৰু নোৱাৰাসকলৰ বাবে এইটো 1ৰ পৰা এইটো 2 নম্বৰ ষ্টেপ হ'ব। এবাৰ 2 নম্বৰ ষ্টেপটো লিখা আছিল শব্দ। গতিকে আমি তেওঁলোকক কিছুমান শব্দ পঢ়িবলৈ দিম। ইয়াত পাৰ্টিকুলাৰ কেইটামান শব্দ দিয়া আছে ইয়াৰ বাহিৰেও আপোনালোকে বহু কেইটামান শব্দ পাব। যদি শিশুৱে 5টাৰ ভিতৰত 4টা শব্দ শুদ্ধকৈ পঢ়ে ইয়াৰ পৰা এই যে শব্দবোৰ দিয়া হৈ আছে এই শব্দবোৰৰ ভিতৰত আমি কেইটামান শব্দ নিজে বাছি ল'ম তেওঁলোকক বাছিবলৈ দিম তেওঁলোকৰ স্বইচ্ছাই কেইটামান শব্দ বাছি লৈ তেওঁলোকে পঢ়িব।
পঢ়াৰ পাছত যদি অন্তত 4টা শব্দ তেওঁলোকে পাৰে তেতিয়াহলে আমি ধৰি লম যে তেওঁ শব্দ লেভেলৰ ষ্টুডেন্ট বা তেওঁ শব্দখিনি জানে গতিকে আমি শব্দ লেভেলতে তেওঁক ৰাখিম আৰু শব্দ লেভেলত ৰাখি আমাৰ যি টিআৰএলৰ আমাৰ যি ট্ৰেইনিং সেই ট্ৰেইনিঙৰ দ্বাৰা তেওঁলোকক বা যি প্ৰশিক্ষণৰ দ্বাৰা তেওঁলোকক আমি ইয়াৰ পৰৱৰ্তী বা উচ্চ পৰ্যায়লৈ ক্ৰমে দফা আৰু কাহিনীলৈ লৈ যাবলৈ চেষ্টা কৰিব লাগিব এইবাৰ যদি তেওঁ শব্দ লেভেলত বা শব্দ স্তৰত বিফল হয় তাৰ মানে আমি তেতিয়াহলে আহিব লাগিব 2 পৰা 3 নম্বৰ ষ্টেপ বৰ্ণ স্তৰত আহি যাব লাগিব যদি বৰ্ণ স্তৰত আহো বৰ্ণ স্তৰত এনেদৰে কেইটামান তেওঁলোকক আমি বৰ্ণ দিম আৰু এই বৰ্ণবোৰত অন্তত 5টা বৰ্ণ তেওঁলোকক দিয়া হ'ব আৰু 5টা বৰ্ণ দি পেলে তেওঁলোকক যিকোনো তেওঁলোকৰ মনপছন্দৰ তেওঁলোকে 5টা বৰ্ণ লিয়াতে আমি পঢ়িবলৈ দিম আৰু পঢ়িবলৈ দিওতে এটা কথা আমি তেওঁলোকক বিশেষ মন দিব লাগিব যে কিছুমান কোনোবা এজনে হয়তো পাৰা নাই লগতে আমি শিকাই নিদিও যেহেতু এজ ইউ আৰ ডুইং এসেসমেন্ট আমি ছাত্ৰ বা ছাত্ৰীগৰাকীক আমাৰ প্ৰশিক্ষণৰ বাবে তেওঁক বাছনিহে কৰিবলৈ ওলাইছো বা তেওঁ কোনটো স্তৰত আছে ইয়াৰ এটা প্ৰশিক্ষণ বা পৰীক্ষাহে আমি কৰিবলৈ ওলাইছো গতিকে আমি যদিও তেওঁলোকক মোটিভেট কৰিম বা তেওঁলোকক আমি উৎসাহিত কৰিম কিন্তু আমি শিকাই নিদিয়াৰ পৰত আমি তেওঁক মানে আসলতে এটোটা কোনো পৰীক্ষা নহয় যেতিয়া আমি এসেসমেন্টটো কৰিবলৈ যাম তেওঁলোকক আসলতে ক'ব লাগিব যে আজি তোমালোকৰ কোনো পৰীক্ষা নহয় আমি বিশেষ এটা কাৰ্যৱলী কৰিবলৈ গৈছো আহাচোন তোমালোকৰ লগত একেলগে কৰিম এনেকে ধৰি তেওঁলোকক আগবঢ়াই নিব লাগিব তো এই এসেসমেন্টটো কৰাৰ পাছত যেতিয়া আমি বৰ্ণ লেভেলত কৰিম বৰ্ণ লেভেলত যেতিয়া তেওঁ 5টা দিয়া কবই বৰ্ণ পঢ়িবলৈ দিয়া হ'ব আৰু 5টা ভিতৰত যদি 4টা বৰ্ণ তেওঁ সুন্দৰকৈ ক'ব পাৰিছে আমি ধৰি লম যে তেওঁ বৰ্ণবোৰ চিনি পাইছে আৰু দুই এটা যদি কৰবাত মানে অচিনাকি বৰ্ণ থাকে আমি হেতু সহজে শিকাই লৈ গুছি যাব পাৰিম গতিকে তেওঁক আমি বৰ্ণ লেভেলত ৰাখিম আৰু পৰৱৰ্তী প্ৰশিক্ষণৰ দ্বাৰা আমি তেওঁক ক্ৰমে শব্দ দফা আৰু কাহিনী স্তৰলৈ আগবঢ়াই লৈ গুছি যাব লাগিব এবাৰ যিসকল বৰ্ণ স্তৰৰ ষ্টুডেন্ট বা আমি প্ৰথমতে আমি দফাৰ পৰা মানে পিছুৱাই আহি তেওঁ গম পালো যে তেওঁ দফা নোৱাৰে শব্দ নোৱাৰে এবাৰ যদি তেওঁ বৰ্ণও নোৱাৰে 5টা বৰ্ণ দিলো তাৰে হয়তো এটাহে পাৰিলে বা দুটাহে পাৰিলে বা এটাও নোৱাৰিলে তেতিয়া হলে তেওঁক আমি ধৰি লব লাগিব তেওঁ হৈছে বিগিনাৰ স্তৰৰ ছাত্ৰ বিগিনাৰ গতিকে এওক আমি এই বিগিনাৰ বা প্ৰাৰম্ভিক স্তৰত ৰাখিব লাগিব গতিকে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আপোনালোকে মন কৰিব এই যে এসেসমেন্টৰ ছাত্ৰ ছাত্ৰীসকলক আমি 5টা ক্যাটাগৰীত ভগাই লম 5টা ক্যাটাগৰীত ভগাই লৈ তেওঁলোকক ইয়াৰ পৰৱৰ্তী আমি পৰ্যায়বোৰত আগবাঢ়িম ইয়াতে মানে এই পৰ্যায়বোৰত আমি যেতিয়া আমি তেওঁলোকক এসেসমেন্ট কৰিলো এই এসেসমেন্টৰ বাবে আমাক হয়তো দুদিন বান্ধি দিয়া হ'ব অহা ইংৰাজী 26 তাৰিখৰ পৰা হ'বলগীয়া 26 তাৰিখৰ পৰা বুলি ধাৰ্য কৰা হৈছে সাধাৰণতে as far our information so 26 তাৰিখৰ পৰা যদি হয় আমি এই এসেসমেন্টবোৰ প্ৰতিটো বিদ্যালয়ত মানে প্ৰতি বিদ্যালয়ত একোগৰাকী শিক্ষকে আৰু যিবোৰ বিদ্যালয়ত 100তকৈ অধিক ষ্টুডেন্ট আছে তেওঁলোকৰ সেই বিদ্যালয়ৰ পৰা দুগৰাকী শিক্ষক বা যিবোৰ 200তকৈ বেছি বা 300 আছে তেনেকৈ তিনিগৰাকী শিক্ষক এনেদৰে এই প্ৰশিক্ষণটো তেওঁলোকে ল'ব লাগিব আৰু প্ৰশিক্ষণটো লৈ এই শিক্ষণ ঘাটিবোৰ আমি মানে পূৰণ কৰিব লাগিব তো পূৰণ কৰাৰ ক্ষেত্ৰত এতিয়া আমি যেহেতু বাছনি কৰিলো 5টা ইয়াৰ পৰা আমি 5টা স্তৰ বাছি ললো শিশুসকলক কোনটো শিশু কোনটো স্তৰত আমি বাছি ললো এইটো হৈছে এসেসমেন্ট বাছি লোৱাৰ পাছৰ পৰ্যায়বোৰ হ'ব ইয়াত আপোনালোকে দেখিব মন কৰিব যে ইয়াতে শ্ৰেণী পৰিচালনাৰ ক্ষেত্ৰত প্ৰথমতে ইয়াতে প্ৰাৰম্ভিক বৰ্ণ শব্দ আৰু দফা আৰু কাহিনী এই 5টা ভাগত কিন্তু কি মানে ভগাই লোৱা আছে আৰু এই 5টা ভাগত আমি ঠিক হুমাজত যদি এনে ধৰণৰ ইয়াতে এডাল মাৰ্জিন টানি দিও তেতিয়ালে দেখা যাব যে দফা আৰু কাহিনীটো এটা সাইডত আৰু প্ৰাৰম্ভিক বৰ্ণ আৰু শব্দ আমাৰ বাওঁফালে ৰখা আছে এতিয়া আমি এই ছাত্ৰ ছাত্ৰীসকলক চিত্ৰটো দেখুৱাৰ দৰে যেনেকৈ আপোনালোকে দেখিছে ইউ আকাৰ এই ইউ আকাৰটোতে তেওঁলোককো আমি কি কৰিব লাগিব সজাই ল'ব লাগিব ছাত্ৰ ছাত্ৰীসকলক বহুৱাওতে আমি ইউ আকাৰত বহুৱাম মানে প্ৰাৰম্ভিক বৰ্ণ শব্দ দফা আৰু শেষত কাহিনী এনে ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক ইউ আকাৰে আমি সজাই লম ইউ আকাৰে সজোৱাৰ পাছত আমাৰ টিএআৰএলৰ বিশেষ এটা আমাক গুৰুত্ব সহকাৰে এই দল গঠনটোক আমাৰ ওপৰত গুৰুত্ব প্ৰকাশ কৰিছে টিএআৰএলে যাতে এই দল গঠনৰ দ্বাৰা আমি শিশুসকলক পৰ্যায়ক্ৰমে আগুৱাই লৈ গুছি যাব পাৰো আমাৰ বহু শিক্ষকৰ এটা কমপ্লেইন থাকে যেহেতু আমাৰ শিক্ষা আমি সকলোৱে জানো আমাৰ ছাত্ৰ অনুপাতে আমাৰ শিক্ষকৰ অভাৱ বা শ্ৰেণী অনুযায়ী আমাৰ শিক্ষকৰ অভাৱ গতিকে তেনেস্থলত আমি কেনেকৈ এনে ধৰণৰ ক্লাছবোৰ বা এনে ধৰণৰ শিক্ষণবোৰ আমি তেওঁলোকক মানে আমি দিব পাৰিম তাৰ বাবে টিআৰএল এটা এনে ধৰণৰ আমাক গ্ৰুপিং কৰিবলৈ দিছে ইউ আকাৰত সজাই ল'বলৈ দিছে ইউ আকাৰত সজোৱাৰ পাছত ক্ৰমে তেওঁলোকক দলীয় সৰু দল আৰু ক্ৰমে একেবাৰে ইন্ডিভিজুৱেল অৰ্থাৎ ব্যক্তিগতভাৱেও আমি এটা শেষত দল গঠন কৰিব লাগিব বা ব্যক্তিগতভাৱে শিশুসকলক সজাই ল'ব লাগিব এতিয়া আমাৰ 3টা পৰ্যায় যেতিয়া আমি শ্ৰেণী এটা পৰিচালনা কৰিম আমি এসেসমেন্ট কৰিলো এসেসমেন্টৰ আমাৰ 5টা স্তৰ ক্ৰমে
প্ৰাৰম্ভিক বৰ্ণ শব্দ দফা আৰু কাহিনী এইকেইটা হৈ যোৱাৰ পাছত আমি ডাঙৰ দল সৰু দল আৰু ব্যক্তিগতভাৱে তেওঁলোকক সজাই ল'ব লাগিব ইয়াতে কৈছে যে ডাঙৰ দলৰ ক্ষেত্ৰত কৈছে যে ডাঙৰ দলত সকলো স্তৰৰ প্ৰাৰম্ভিক বৰ্ণ শব্দ দফা কাহিনী শিশুৰ লগত কিছু ক্ৰিয়াকলাপ কৰা হয় ইয়াতে এনেকুৱা ক্ৰিয়াকলাপ কৰিব লাগিব যেটো শিশুসকলে শিকাব বিচাৰিছো এটো সুনিশ্চিত কৰাটো দৰকাৰ যে ডাঙৰ দলত যেটো ক্ৰিয়াকলাপ কৰোৱা হৈছে শিশুসকলে সেই ক্ৰিয়াকলাপটো কেনেকৈ কৰিব লাগে অৱগত হয় ডাঙৰ দলত শিশুসকলক ইউ আকাৰত বহুৱাব লাগে ইতিমধ্যে মই কোৱাৰ দৰে এওঁলোকক ইউ আকাৰত বহুৱাব লাগিব আৰু শিশুসকলক বহুতে প্ৰাৰম্ভিক বৰ্ণ শব্দ দফা আৰু কাহিনী আদি ক্ৰমত বহে ক্ৰমটো এনেকুৱা হ'বলে প্ৰথমতে প্ৰাৰম্ভিক তাৰপিছত বৰ্ণ তাৰপিছত শব্দ তাৰপিছত দফা এনে ক্ৰমত তেওঁলোকক এনেকা ক্ৰম অনুযায়ী তেওঁলোকে বহিব ইয়াৰ পিছত আছিল যে ডাঙৰ দলত যেতিয়া আমি তেওঁলোকক ভগাই ললো যে ডাঙৰ দলত কৰা ক্ৰিয়াকলাপৰ অভ্যাস যদি শিশুৱে সৰু সৰু দলত কৰে তেতিয়া এজনে আনজনৰ পৰা শিকিব পাৰে কিয়নো তেওঁলোকে যিকোনো কাৰ্য দলত লগ লাগি কৰে নিজৰ দলত এজনে আনজনক সহায় কৰে ইয়াৰ জৰিয়তে কোনো বিষয় বুজিবলৈ তেওঁলোকৰ বাবে সহজ হয় শিশুৰ শৈক্ষিক স্তৰ অনুযায়ী প্ৰত্যাহ্বানপূৰ্ণ কাৰ্য দিয়া হয় দলত সকলো শিশুৱে এজনে আনজনৰ লগত কাৰ্য কৰাটো সম্পূৰ্ণ কৰে এতিয়া দিছে যে সকলোৱে সহযোগিতা আৰু কাৰ্যৰ সমান ভাগ বিতৰণ হ'ব লাগিব যে আমি যেতিয়া এই সৰু সৰু দলত সজাম সৰু দলত সজাওতে আমি তেওঁলোকক যিবিলাক কৰ্ম দিম বা যিবিলাক এক্টিভিটি দিম যাতে তেওঁলোকে সৰু দলত সজোৱাৰ ক্ষেত্ৰত সাধাৰণতে আমি ইয়াতে অলপ মিক্সিং কৰি দিম মানে কাহিনী হয়তো কোনবা দফা স্তৰৰ ছাত্ৰ এজন শব্দ স্তৰৰ ছাত্ৰ এজন বৰ্ণ স্তৰৰ ছাত্ৰ বা ছাত্ৰী তেওঁলোকক কি কৰিম আমি এটা সৰু দলত ভগাই লৈ পেলাই তেওঁলোকক আমাৰ নিজৰ কৰ্মখিনি তেওঁলোকৰ মাজত ডিস্ট্ৰিবিউট কৰি দিম আৰু তেওঁলোকে যাতে মানে অলপ জনাজনৰ পৰা নজনাজনে শিকি যাব পাৰে সেই ব্যৱস্থাটো এই সৰু দলবিলাকত আমি কৰিম সময়ে সময়ে ক্ৰিয়াকলাপৰ আধাৰত প্ৰত্যেকৰে দায়িত্ব সলনি হ'ব লাগে এতিয়া আমি এবাৰ যদি আমি হয়তো কোনো কাহিনী স্তৰৰ কাৰবাক এটা দায়িত্ব দিছিলো হয়তো পিছৰ পৰ্যায়ত হয়তো বৰ্ণ স্তৰৰ কাৰবাক কিবা এটা দায়িত্ব আমি দিব লাগিব সকলো শিশুৰ কথা মনোযোগ দি শুনাৰ লগতে সকলোৱে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ সুবিধা দিব লাগে আপুনি যেতিয়া জানে যে শিশুৰ শিক্ষণ স্তৰ আগবাঢ়িছে তেতিয়া তেওঁক আগৰ স্তৰলৈ উন্নীত কৰক যিহেতু TARL আমাক আগষ্টৰ পৰা ডিসেম্বৰ বা একেবাৰে যেহেতু আমি মেইন সাবমিশন আমি ফেব্ৰুৱাৰী মাহত কৰিব লাগিব গতিকে এই 4-5টা মাহত আমি অনলি শিকন ঘাটি হৈ থকা ছাত্ৰ-ছাত্ৰীসকল মানে যিসকল ছাত্ৰ-ছাত্ৰী অকমান জানে যিসকলে অকল কাহিনী পৰ্যায়ৰ বা দফা পৰ্যায়ৰ তেনে ছাত্ৰ-ছাত্ৰী কিন্তু আমি গুৰুত্বটো কমাই দিম আৰু যিখিনি ছাত্ৰ-ছাত্ৰী প্ৰাৰম্ভিক বৰ্ণ বা শব্দ পৰ্যায়ত আছে তেওঁলোকক কিন্তু আমি গুৰুত্বটো বেছিকৈ দিব লাগিব আৰু যাতে তেওঁলোকে সমান স্তৰত একেলগে হায়াৰ ক্লাছৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগত বা তেওঁলোকৰ যিখিনি বন্ধু বান্ধৱীবিলাকক সমানে আগুৱাই যাব পাৰে সেইটো আমি গুৰুত্ব দিব লাগিব আৰু ইয়াৰ পিছত শেষত এটা ব্যক্তিগতভাৱে আমি দল কৰি লম প্ৰথমতে আমি ইউ আকাৰৰ ডাঙৰ দল কৰিলো তাৰ পৰা অলপ বাছনি কৰি পেলাই আমি তেছন নেক্সট সৰু দল কিছুমান বনালো আৰু একেবাৰে শেষত ইন্ডিভিজুৱেলি কিছুমান মানে ছাত্ৰ-ছাত্ৰীসকলক ইন্ডিভিজুৱেলি কিছুমান কাম দিম বা তেওঁলোকক বনাই কাৰণে ইন্ডিভিজুৱেলি কাম দিয়াৰ লগে আমি গম পাম যে তেওঁলোকৰ আৰু ক'ত ঘাটি ৰৈছে তেওঁলোকৰ আৰু কি বাকি ৰৈছে তেওঁলোকে কি নজনা হৈ আছে আৰু এনেকৈ নজনাকৈ থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান জনে সেই বস্তুটো জনা নাই এনেবোৰ কথা জানিবৰ বাবে আমি তেওঁলোক সিঙ্গল কিছুমানকেও আমি ব্যক্তিগতভাৱে কিছুমান শ্ৰদ্ধাগুৰুসকল আমি তেওঁলোকক শিকাবলৈ যাতে ইয়াতো আমাৰ এটা লেসন প্লেন অৰ্থাৎ প্ৰতিটো দিনৰে কাৰ্যবালী কৰিবৰ কাৰণে আমাৰ এটা লেসন প্লেনৰ প্ৰয়োজন হ'ব আৰু এই লেসন প্লেনটো আমি কি এই লেসন প্লেনটো যেনেকে আমাৰ আগৰবোৰ আছিল যে প্ৰেজেন্টেচন উপস্থাপন বা ধৰিলক আমাৰ গোটেই কাৰ্যবালীৰ শেষত আমাৰ আছিল পুনৰীক্ষণ বা আমাৰ যি আলোচনা ইত্যাদিবোৰ আছিল ইয়াতো 4টা ষ্টেপ আছে এই ষ্টেপ 4টা হৈছে মৌখিক কথা বতৰা বা কথোপকথন কাহিনী ধ্বনি চিহ্ন সচেতনতা বা পৃথক কৰা জোৰা লগোৱা মাইন্ড মেপিং বা লিখন আৰু ইয়াতে সময়বোৰ হৈছে মৌখিক কথোপকথন যেটো আছে আমি হয়তো চ্যাপ্টাৰটোৰ নামটো উলিয়াই লোৱা হওক বা বিভিন্ন বিগ বুকৰ দ্বাৰা বিভিন্ন ছবি চিত্ৰৰ দ্বাৰা তেওঁলোকৰ লগত আমি যি কথা পাতিম সেই কথা পাতিবলগীয়া সময় হ'ব 10 মিনিট আৰু কাহিনী আমি যিকোনো এটা ক্লাস ভাষাৰ এটা ক্লাস কৰিবলৈ যাওঁতে আমি যেটা কাহিনী এটা লৈ ষ্টাৰ্ট কৰিম সেই কাহিনীটোৰ এক্সপ্লেনেশন তেওঁলোকৰ লগত বিভিন্ন ধৰণৰ পঠন কাৰ্য আৰু পঠন কাৰ্য তেওঁলোকক পঢ়িবলৈ দিয়া কাৰ্য ইত্যাদি 15 মিনিট লম আৰু তাৰ পিছত যেতিয়া আমি যেটো নেকি ডিকোডিং অৰ্থাৎ ধ্বনি চিহ্ন সচেতনতা বা পৃথক কৰা জোৰা লগোৱা বিভিন্ন ধৰণৰ আমাৰ যুক্তাক্ষৰে হওক বিভিন্ন ধৰণৰ ধ্বনি চিহ্ন বিলাকি হওক তাক কেনেকে জোৰা লগোৱা হওক বা তাক পৃথক কৰা হওক তেওঁলোকে যে শব্দ গঠন কৰিবলৈ শিকিব বৰ্ণ সম্বন্ধে তেওঁলোকে যি জ্ঞান লাভ কৰিব সেইবোৰৰ বাবে 15 মিনিট আৰু মাইন্ড মেপিং বা লিখন গতিকে মাইন্ড মেপিংৰ সন্দৰ্ভত এটা ভিডিও মই ইয়াৰ আগতীয়াকৈ প্ৰস্তুত কৰি থৈছো আপোনালোকে মানে সবিশেষ তাত চাব পাৰিব
গতিকে মাইন্ড মেপিং বা লিখনৰ ক্ষেত্ৰতো 20 মিনিট সময় গতিকে এই যে 15 30 40 আৰু 20 অৰ্থাৎ 1 ঘণ্টাৰ এটা সময় বান্ধি দিছে দৈনিক কাৰ্যাৱলীৰ উপৰিও আপোনালোকে সুবিধা অনুযায়ী আসলতে আমাৰ এটো যেটো গাইডলাইন আমাক দিয়া হৈছে যে মধ্যাহ্ন ভোজনৰ পিছৰ সময়খিনি অৰ্থাৎ আমাৰ পিছবেলাৰ সময়খিনি তথাপিওটো আপোনালোকৰ সুবিধা অনুযায়ী যদি তেনেকুৱা কিছুমান সময় উলিয়াব পাৰে তেতিয়ালে সেই সময় অনুপাতে আপোনালোকে ক্লাছটো লব পাৰিব মৌখিক কথা বতৰাবোৰ কেনেকৈ কৰিব মৌখিক কথা বতৰাৰ বিষয়ে মানে OLD ওৰেল ল্যাঙ্গুৱেজ ডেভেলপমেন্টৰ বিষয়ে আপোনালোকে গুৰুসকল ইতিমধ্যে অৱগত যে মৌখিক কথা বতৰাৰ পিছত যেতিয়া আমি ডাঙৰ দলত শিশুসকলক যেতিয়া আমি ডাঙৰ দলত প্ৰথম বহুৱাম ইউ আকাৰত যেতিয়া বহাম তেওঁলোকৰ লগত কোনো এটা ছবি চিত্ৰৰ দ্বাৰা হওক কোনো বিগ বুকৰ দ্বাৰা হওক বা কোনোবা সাধুৰ বা কোনোবা কাহিনীৰ যেটো আমাৰ হেডিং ইত্যাদি ওপৰত বা কাহিনীত থকা ছবিবোৰ ওপৰত যদি আমি যেতিয়া কথা বতৰা পাতিম তেনে ধৰণৰ কথা বতৰা পাতোতে চিত্ৰৰ ওপৰত কথা বতৰা মানে OLDৰ ক্ষেত্ৰত আমি কিহৰ ওপৰত কথা বতৰা পাতিব পাৰো চিত্ৰৰ ওপৰত কথা বতৰা কাহিনী শুনা বা শুনোৱা যিকোনো কাহিনী তেওঁলোকক আমি হয়তো শুনাম তেওঁলোকক বা আমি নিজেও যদি তেওঁলোকৰ দ্বাৰা শুনো তেতিয়ালে এনেকুৱা বিলাকত আমাৰ কি হ'ব লাগিব OLD ডেভেলপমেন্ট হ'ব অৰ্থাৎ অৰিজ মৌখিক কথা মানে ভাষাৰ বিকাশ হ'ব আৰু ইয়াৰ লগতে আমি যদি কোনোবা এটা দিনাখন হয়তো আমি কোনো চিত্ৰ লোৱা নাই বা বিগ বুক লোৱা নাই কিন্তু বিগ বুক বা চিত্ৰ নোলোৱাকৈ বা কোনো কাহিনীও লোৱা নাই কিন্তু আমি বাটত কি দেখিলা ইত্যাদিৰ ওপৰতো তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ সময়বোৰ এই যে 10টা মিনিটৰ সময় ইয়াৰ ওপৰতো আমি যেনে ইয়াতে দিছে যে শিশুক সুধক আজি আহোতে বাটত কি দেখিলে যদি শিশুৱে কবলৈ সংকোচ কৰে তেতিয়া আপুনি আৰম্ভ কৰক মই আহোতে দুটা মেকুৰী এটা আনটোৰ পিছে দৌৰা দেখিলো পথাৰত খেতিয়কে হাল বাই থকা দেখিলো পাৰ চৰাই উৰা দেখিলো আদি এনেদৰে শিশুসকলকো নিজৰ মনৰ কথাবোৰ সংযোগ কৰিবলৈ দিয়ক লগতে আমি ইয়াত মন কৰিবলগীয়া এটা কথা যে টুকা হিচাপত দিছে যে স্পষ্ট উচ্চাৰণৰ সৈতে কক যাতে আপোনাৰ মাত সকলোৱে শুনে প্ৰতিগৰাকী শিশুক নিজৰ কথা ক'বলৈ সুবিধা দিয়ক কিছুমান শিশুক বেছি সময় মনোযোগ দিয়া প্ৰয়োজন এইটো লক্ষ্য ৰাখিব শিশুক উৎসাহিত কৰক আৰু আৰম্ভণি দিনবোৰত শিশুৰ ঘৰুৱা ভাষাই ব্যৱহাৰ কৰক শ্ৰদ্ধাৰ গুৰুসকল আপোনালোকে ইয়াতো এই পৃষ্ঠাত বা এই পাঠটো আপোনালোকে মন কৰিব যে ইয়াতো 5টা ভাগত ভগোৱা হৈছে যে প্ৰাৰম্ভিক বৰ্ণ শব্দ দফা আৰু কাহিনী এই দফা আৰু কাহিনীটো এটা বেলেগ এটা কালাৰত মই আইডেন্টিফাই কৰিছো কাৰণ এই দফা আৰু কাহিনীৰ শিশুসকলক আমি গুৰুত্ব কমাই দিম আমি গুৰুত্ব দিম বিশেষকৈ প্ৰাৰম্ভিক বৰ্ণ আৰু শব্দ লেভেলৰ শিশুসকলক গতিকে আমি যেতিয়া ডাঙৰ দলৰ শিশুসকলক প্ৰথমে ইউ আকাৰত বহাই ললো তাক আমি শ্ৰেণী বিভাজন কৰি আমি কেনেকৈ ধৰণৰ কাম ক্লাছ এটা আগুৱাই লৈ যাম তাৰ এটা বিশেষ বৰ্ণনা দিয়া হৈছে যে শিশুৰ সৈতে কাহিনীৰ চিত্ৰ বা শিৰোনামৰ ওপৰত আলোচনা কৰক আমি যি কাহিনীটো তেওঁলোকক আজি পঢ়াবলৈ যাম তাৰ শিৰোনামৰ ওপৰত বা চিত্ৰৰ ওপৰত আমি আলোচনা কৰিম শিশুক ভাৱ ভংগীৰে কাহিনীটো পঢ়ি শুনাব শিক্ষকজনে ভাৱ ভংগীৰে শিশুক পঢ়ি শুনাব মনত ৰাখিব যাতে শিশুৱে পিছে আউৰাই না যায় সাধাৰণতে আমি কোনো এটা পাঠ পঢ়িলে যেতিয়া আমি শিশুক পাঠ এটা পঢ়াও আমি পিছে আউৰাই যাবলৈ দিও কিন্তু TARL ৰ যি বিশেষ পঠনৰ কাৰ্যসূচী এই কাৰ্যসূচী মতে আমি শিশুক কিন্তু পিছে আউৰাই যাবলৈ নিদিও পঢ়াৰ পিছত কাহিনীৰ ওপৰত শিশুৰ লগত আলোচনা কৰক যেতিয়া আমাৰ কাহিনীটো পঢ়া হৈ গল আমি কাহিনীৰ ওপৰত আলোচনা কৰিম কি আলোচনা কৰিম কথা বতৰা এনেদৰে পাতক যাতে শিশুৱে ভাবি চিন্তি উত্তৰ দিবলৈ সুবিধা পায় আলোচনা আগবঢ়াই নিবৰ বাবে তথ্যভিত্তিক আনুমানিক শব্দ ভাণ্ডাৰ নিৰ্ণয় বা মতামত দিব পৰা আদি ধৰণৰ প্ৰশ্নৰ সহায় ল'ব পাৰে প্ৰথম অৱস্থাত শিশুৰ ঘৰুৱা ভাষাতে কথা বতৰাসমূহ পাতিব আপুনি পুনৰ কাহিনীটোৰ প্ৰত্যেকটো শব্দৰ ওপৰত আঙুলি ৰাখি লাহে পঢ়ক যেতিয়া আমাৰ কাহিনীৰ এক্সপ্লেনেশ্যন কৰা হ'ল তাৰ পিছত আমি আকৌ এবাৰ কাহিনীটো কিন্তু আমি পঢ়িম আৰু আমি আঙুলি যেনেকৈ বুলাই যাম তেওঁলোকো কিন্তু আঙুলি বুলাই যাব কাহিনীটো পঢ়াৰ সময়ত এটা কথা মন কৰিব যে প্ৰত্যেকজন শিশুৰ ওচৰত কাহিনী কিতাপ থাকে আৰু পাঠক তেওঁলোকে আঙুলি বুলাই যায় আলোচনাত প্ৰতিজন শিশুৰ অংশগ্ৰহণ সুনিশ্চিত কৰিব এইখিনি কৰাৰ পাছত আমি অলৰেডি অ্যাসেসমেন্ট কৰি থৈছো যে কোন কেজন ছাত্ৰ প্ৰাৰম্ভিক কোন কেজন ছাত্ৰ বৰ্ণ আৰু কোন কেজন শব্দ দফা বা কাহিনী লেভেলত আছে গতিকে প্ৰাৰম্ভিক বৰ্ণ আৰু দফা লেভেলত থকা শিশুসকলক কিন্তু এই একেলগে বহুৱাই লোৱাৰ পাছত আমি কিন্তু লাহে তেওঁলোকক আকৌ বিভাজন কৰি লৈ গৈ থাকিম এটা প্ৰথমতে ডাঙৰ দল গল এটা সৰু দল ইয়াৰ পিছত শিশুসকলক কাহিনীটো সৰু দলত পঢ়িবলৈ কওক প্ৰতিটো দলৰ পৰা যিকোনো এজন শিশুক দলত উজা ছাত্ৰ হিচাপে বাছনি কৰিব তে উজা দলটো যে আমি গঠন কৰিম সেই দলটো আমি হয়তো কোনোবাজন ডাঙৰ মানে হয়তো দফা বা হয়তো কাহিনী পৰ্যায়ৰ ছাত্ৰক আমি সুমুৱাই ল'ব পাৰো তেওঁ প্ৰয়োজন অনুসৰি দলৰ বাকি শিশুসকলক সহায় কৰিব শিশুসকলে নিজৰ দলত কাহিনীটো এটাকৈ বাক্য এজনকৈ পঢ়ি যাব আৰু বাকি শিশুসকলে কাহিনীটো আঙুলি বুলাই যাব এইদৰে শিশুসকলে নিজৰ দলত এজনৰ সহায়ত কাহিনী পঢ়িব
আৰু ব্যক্তিগত ৰূপত কি বুলি দিছে যে শিশুক কাহিনীত পোৱা মন পছন্দৰ শব্দ বৰ্ণত গোল চিন দিবলৈ তেওঁলোকক এতিয়া আমি ব্যক্তিগত ল'বলৈ তেওঁলোকক যে কাহিনীবিলাক কলো কাহিনীবোৰত তেওঁলোকে যিবোৰ শব্দ পালে বা যিবোৰ বৰ্ণ পালে তেওঁলোকৰ মন পছন্দৰ যিবিলাক শব্দ আছে বা মন পছন্দৰ যিবোৰ বৰ্ণ তেওঁলোকক তাতে গোল চিন দিবলৈ দিম ইয়াতে এইটো কোনটো লেভেলৰ আপোনালোকে এই লেভেলটোত চাওক আৰু ইয়াৰ ওপৰত ক'ত আছে চাওক প্ৰাৰম্ভিক এই কামখিনি কৰিব প্ৰাৰম্ভিক ইয়াত এটা আস্থানি পৰা দেখুওৱা হৈছে এইখিনি কৰিব আকৌ বৰ্ণ লেভেলৰ ছাত্ৰই কি কৰিব শিক্ষকে শিশুসকলক কাহিনীত পোৱা শব্দবোৰ বিচাৰিবলৈ কাহিনীত কি শব্দ পালে সেইবিলাক বিচাৰিবলৈ দিব পঢ়িবলৈ দিব বা লিখিবলৈ দিব শব্দবোৰ দিব ঠিক তেনেকৈ কাহিনী পৰ্যায়ত কি কৰিব শিশুৱে মন পছন্দৰ বাক্য বিচাৰিব আৰু পঢ়িব আৰু নিজৰ বহিত লিখিব এইখিনি হৈছে বাক্য মানে যিবিলাক নেকি শিশু শব্দ লেভেলত আছে বা তেওঁলোকে হয়তো দফা লেভেলৰ কিছুমান কাম কৰিব লাগিব মানে আপগ্ৰেডেশন হ'ব যিসকলে প্ৰাৰম্ভিক তেওঁলোকে বৰ্ণ লেভেলৰ কামখিনি কৰিবলৈ দিয়া হ'ব যিবিলাক বৰ্ণ লেভেলত আছে অলৰেডি তেওঁলোকক শব্দ লেভেলৰ কাম কৰিবলৈ দিয়া হ'ব আৰু শব্দ লেভেলৰ যিবিলাক আছে তেওঁলোকক হয়তো আগলৈ দফা আৰু দফাখিনিক হয়তো কাহিনী লেভেলত দিয়া হ'ব এতিয়া আমি এই শিশুসকলক যেতিয়া প্ৰাৰম্ভিক বৰ্ণ আৰু শব্দৰ যিখিনি ছাত্ৰ-ছাত্ৰী তেওঁলোকক এইখিনি যেতিয়া কাম দিম সেই একে সময়তে কিন্তু এই ডাঙৰ দলৰ যিখিনি মানে দফা আৰু কাহিনীৰ যিখিনি ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক আমি ব্যক্তিগতভাৱে প্ৰতিজন শিশুৱে নিজৰ পাঠ্যপুথি কাহিনীটো মনে মনে পঢ়িব আমি তেওঁলোকক কি কাম দিম যিসকল দফা বা কাহিনী পৰ্যায়ত আছে তেওঁলোকক কিছুমান কাম এইটো চাওক ইয়াৰ এটা কিন্তু উলুটা কথা আছে যেতিয়া আমি ডাঙৰ দল কৰিলো ডাঙৰ দল কৰাৰ পাছত ডাঙৰ দলত কিন্তু আমি কি কৰিম যিখিনি প্ৰাৰম্ভিক বৰ্ণ আৰু শব্দ লেভেলৰ ছাত্ৰ প্ৰথমতে ডাঙৰ দলত ৰাখিম পিছত সৰু দলত আহিব আৰু পিছত ব্যক্তিগতভাৱে হ'ব কিন্তু যিখিনি দফা আৰু কাহিনী স্তৰৰ ষ্টুডেন্ট তেওঁলোকক প্ৰথমতে কিন্তু ব্যক্তিগত হিচাপত থাকিব তাৰ পিছত সৰু দল হ'ব তাৰ পিছতে ডাঙৰ দল হ'ব গতিকে ইয়াৰ উলুটা ক্ৰম যেনেকৈ বাকি তিনিটা পৰ্যায়ত আমি ডাঙৰ দল সৰু দল আৰু ব্যক্তিগত হিচাপে আহিব কিন্তু দফা আৰু কাহিনী স্তৰৰ ছাত্ৰৰ ক্ষেত্ৰত প্ৰথমতে ব্যক্তিগত হিচাপত থাকিব পিছত সৰু দল পিছতহে ডাঙৰ দল হিচাপত আহিব এতিয়া টুকা দিছে এটা দলে আনটো দলক প্ৰশ্ন সুধিব যেতিয়া দল হিচাপে ভগাই দিম তেতিয়া প্ৰশ্ন সুধিব তাৰ উত্তৰ দিব এনে ধৰণৰ প্ৰশ্ন যাৰ জৰিয়তে তথ্য লাভ কৰিব পাৰি এনে ধৰণৰ প্ৰশ্ন যাৰ উত্তৰ দিবলৈ শিশুসকলে চিন্তা কৰিব লগা হয় আৰু এনে ধৰণৰ প্ৰশ্ন যি পাঠত দিয়া কোনো কথাত প্ৰতিক্ৰিয়া বা নিজৰ মতামত বিচাৰে এনে ধৰণৰ প্ৰশ্নবিলাক তেওঁলোকে লগতে ব্যক্তিগতভাৱে প্ৰতিজন শিশুৱে নিজৰ পাঠ্যপুথি কাহিনীত মনে মনে পঢ়িব আৰু পঢ়াৰ পাছত শিশুৱে এজনে আনজনক কাহিনীটো পঢ়ি শুনাব কাহিনীত ব্যৱহাৰ কৰা অপৰিচিত শব্দসমূহ প্ৰথমে বিচাৰি উলিয়াব তাৰ অৰ্থ বুজিবলৈ চেষ্টা কৰিব গতিকে শ্ৰদ্ধাৰ গুৰুসকল এইখিনি আছিলে যে যিখিনি প্ৰাৰম্ভিক বৰ্ণ শব্দ আৰু দফা কাহিনী তেওঁলোকক আমি প্ৰিলিমিনাৰী কেনেকৈ মানে এটা ডাঙৰ দলৰ পৰা সৰু দললৈ ভাগ কৰিম আৰু কেনেকুৱা তেওঁলোকক কাম দিব লাগিব কিন্তু ইয়াৰ বিস্তৃত ৰূপত ইয়াৰ পৰ্যায়ক্ৰমে আমি ইয়াৰ বাকিখিনিও আমি পাম এতিয়া আমি যেনেকে প্ৰথমতে 10 মিনিটৰ সময়ত আমি লগালো আমি মানে যি নেকি পাঠৰ টপিক বা যি চিত্ৰৰ দ্বাৰা আমি কথোপকথন অয়েল দি তাৰ বাবে 10 মিনিট সময় খৰচ কৰিলো কাহিনীটো পঢ়া বা তেওঁলোকক পঢ়ুৱা ইত্যাদি ক্ষেত্ৰত 15 মিনিট সময় খৰচ কৰিলো এতিয়া ধ্বনি চিহ্ন সম্বন্ধীয় কিছুমান কাৰ্যকলাপ তেওঁলোকৰ লগত কৰিব লাগিব এতিয়া ইয়াতো চাওক ডাঙৰ দল আৰু সৰু দল দুইটা দলত ইয়াত ভগোৱা হৈছে ঠিক তেনেকৈ বিপৰীত দিশত দফা আৰু কাহিনীৰ ছাত্ৰ-ছাত্ৰীসকলকো সৰু দলত ভগোৱা হৈছে তো এতিয়া কথাটো হল তেওঁলোকক যেতিয়া আমি কৰিবলৈ যাম কি কৰ্ম দিম যেতিয়া ডাঙৰ দলত থাকিব গোটেই ছাত্ৰ-ছাত্ৰীসকল ইউ আকাৰত যেহেতু প্ৰতিদিনৰ কৰ্ম হিচাপে আমি প্ৰতিদিনেই কিন্তু তেওঁলোকক ধ্বনি চিহ্ন সম্বন্ধীয় কাৰ্যখিনি কৰাম যেতিয়া তেওঁলোকে ইউ আকাৰত বহিব আৰম্ভণি পৰ্যায়ত আপুনি 10-12টা মান সহজ শব্দ মৌখিক ৰূপত কওক আৰু শিশুক সেই শব্দত থকা ধ্বনিসমূহ বেলেগ কৰিবলৈ দিয়ক যেনে জাপি ৰাতি ৰাতি মিনা শব্দটো মই ভাঙি দিলো মি না প্ৰয়োজন হলে তেওঁলোকক হাত চাপৰি বজাই মি আৰু না দুটা বেলেগ বৰ্ণাৱলী হিচাপত তেওঁলোকক ভাঙিবলৈ আমি প্ৰথম শিকাম গীত কাম এনেকৈ তেওঁলোকক ভাঙিবলৈ দিলো হয়তো তেওঁলোকৰ নিজৰ নামবোৰ এনেকৈ ভাঙিবলৈ আমি দিব পাৰো এই ভাঙাৰ লগে লগে তেওঁলোকে কিন্তু শব্দ কেনেকৈ ভাঙা হয় বা ইয়াৰ বিপৰীতে আমি নেক্সটত হয়তো 10-12টা শব্দ আকলৈ কেনেকৈ ভাঙি দিম তেওঁলোকক গঠন কৰিবলৈ দিম যেনে ধৰি লওক আমি দিলো ৰি না কি হ'ব কোৱাচোন তেতিয়া তেওঁলোকে হয়তো যদি পাৰে তেওঁলোকক ৰিনা বুলি যদি নোৱাৰিলে সাপোৰ্ট কৰিম ৰিনা ইয়াৰ পিছত দি ন কি হ'ব বোলে দিন মিঠা লিচু এনেধৰণে আমি যেনেকৈ যুক্তাক্ষৰ ভাঙা আৰু পাতা ইয়াত আমি বৰ্ণবিলাকো আমি ভাঙা আৰু পাতি পেলাই তেওঁলোকক বৰ্ণ গঠন কৰিবলৈ আৰু ইয়াৰ উচ্চাৰণবোৰ কৰিবলৈ আমি তেওঁলোকক শিকাম ইয়াৰ পিছতে এতিয়া ইয়াত দিয়া হৈছে কিছুমান শব্দ কওক শিশুক সেই শব্দসমূহৰ প্ৰথম দ্বিতীয় শেষৰ ধ্বনি সোধক যেনে পানীৰ ক্ষেত্ৰত পানী শব্দ প্ৰথম ধ্বনি হৈছে পা
তেতিয়াহ'লে দ্বিতীয় ধ্বনি কি আমি প্ৰশ্ন কৰিম দ্বিতীয় ধ্বনি হ'ব নি ঠিক তেনেকৈ জাপি শব্দটোৰ প্ৰথম শব্দটো যা পিছৰ শব্দটো কি বা পিছৰ বৰ্ণটো কি পি ইয়াতে পি বুলি তেওঁলোকক শিশুসকলে তেনেকৈ কৰিবলৈ আগবাঢ়িব ইয়াৰ পিছতে আমি কিছুমান খেল আছিল গতিকে সৰু সৰু দলত কি খেল খেলাব পাৰো এতিয়া জাপি শব্দৰ প্ৰথম ধ্বনি কি শিশুক সোধক যা ধ্বনিত বৰ্ণ কি আছে সোধক জ বৰ্ণৰ পৰা আৰম্ভ হোৱা কিছুমান বস্তুৰ নাম এই যে আমি ইয়াতে গুৰুসকল মন কৰিব ইয়াতে তিনিটা ভাগ আছে এইটো এটা ভাগ আৰু এইটো এটা ভাগ এই তিনিটা ভাগ গতিকে এই প্ৰথম ভাগটো হৈছে প্ৰাৰম্ভিক ভাগ দ্বিতীয় ভাগটো হৈছে বৰ্ণ ভাগ আৰু তৃতীয় ভাগটো হৈছে শব্দ ভাগ গতিকে প্ৰাৰম্ভিক ভাগৰ যিখিনি ছাত্ৰ ছাত্ৰী ইতিমধ্যে প্ৰাৰম্ভিক স্তৰত আছে মানে তেওঁলোকে বৰ্ণ বা শব্দ একো জনা নাই তেতিয়া তেওঁলোকক কিছুমান বৰ্ণ চিনাক্তকৰণৰ বাবে ধৰক বৰ্গীয়া জ বৰ্ণটো দিলো বৰ্গীয়া জ বৰ্ণটো দিলে কিছুমান বস্তুৰ নাম কবলৈ দিলো লিখিবলৈ দিয়া নাই কবলৈহে দিলো শিশুৱে দলত জ বৰ্ণ আৰম্ভ হোৱা বস্তুৰ নাম ভাবিব আৰু কব এনেকৈ বা তেওঁলোকৰ নিজৰ নামবোৰৰ প্ৰথম বৰ্ণটো বা নিজৰ উপাধিৰ প্ৰথম বৰ্ণটো কি তেনেকৈ আমি খেলবোৰ খেলাব পাৰো আপুনি বৰ্ডত একে ধ্বনিযুক্ত কিছুমান ধ্বনি লিখক যেনে নি পি মি কি এটা নি দি পেলাই কি হ'ব নীলা কি দি পেলাই কি হ'ব কিট পি দি পেলাই পিৰা পিল মিনা কিল এনে ধৰণৰ শব্দবোৰ আমি মানে এটা বৰ্ণৰ পৰা শব্দ গঠন কৰিবলৈ দিম আৰু যিখিনি মানে শব্দ স্তৰৰ ষ্টুডেন্ট আপোনালোকে ওপৰত মন কৰি দেখিব যিখিনি শব্দ স্তৰৰ ষ্টুডেন্ট তেওঁলোকে শিশুক যিমান পাৰে দফা পঢ়াৰ অভ্যাস কৰাওক শিশুৱে দফা পঢ়িব দলত এজনে আনজনক পঢ়াত সহায় কৰিব কিছু সময় অভ্যাস কৰাৰ পাছত চাওক তেওঁলোক আছে কোনটো স্তৰত দফা শব্দ স্তৰত আছে কিন্তু তেওঁলোকক আমি শব্দ স্তৰৰ কাম দি পেলাই লাহে দফা পঢ়িবলৈ দিছো মানে দফাবিলাকৰ দফা স্তৰলৈ এনেকুৱা আগুৱাই আমি লৈ গৈ থাকিম যদি শিশুৱে বানান কৰি শব্দৰ ওপৰত পঢ়ে তেন্তে শিশুক ধাৰাবাহিকভাৱে পঢ়িবলৈ উৎসাহিত কৰক হয়তো এটা পঢ়িছে ধৰি লওক এই হি হু এ শিশুৱে দ ফা দফা পঢ়ি এনেধৰণে তেওঁলোকে যদি এটাকৈ শব্দকে পঢ়ি আছে আমি তেওঁলোকক যদি এটাকৈ শব্দকৈ নপঢ়ে বা এটা নিৰ্দিষ্ট যেনে শিশুৱে দফা পঢ়িব এই দাড়িটো ব্যৱহাৰ কৰিবলৈ তেওঁলোক যাতে এটা লাইন আকাৰে পঢ়িব পাৰে অৰ্থাৎ বাক্য আকাৰে পঢ়িব পাৰে তেনেদৰে আমি পঢ়িবৰ বাবে উৎসাহিত কৰিব লাগিব আৰু ইন দি মিন টাইম আৰু সেই সময়খিনিত আমি যিখিনি দফা বা কাহিনী লেভেলৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক বিভিন্ন ধৰণৰ তালিকা প্ৰস্তুত কৰিবলৈ দিম যেনে পাকঘৰত কি পোৱা যায় দলত আলোচনা কৰি বস্তুসমূহৰ তালিকা প্ৰস্তুত কৰা গেলামালৰ দোকানত কি বস্তু পোৱা যায় তাৰ এখন তালিকা প্ৰস্তুত কৰা এনেধৰণে তেওঁলোকে তালিকা প্ৰস্তুত কৰিব যিকোনো দুজন শিশুক জুৰীয়া বিষয় বা চৰিত্ৰ দিয়ক যেনে আকাশ আৰু বৰষুণ আকাশৰ লগত বৰষুণৰ এটা সম্পৰ্ক আছে জুৰীয়া দুটা শব্দ হল এই শব্দৰ ওপৰত কথা বতৰা পাতিবলৈ দিম বা কিছুমান নিৰ্দিষ্ট এটা টপিক তেওঁলোকক লিখিবলৈ দিয়া হ'ব যে বেলি আৰু বতাহ কোন বেলি হ'ব কোন বতাহ হ'ব বেলিৰ বিষয়ে লিখাচোন 10টা লাইন বা বতাহৰ বিষয়ে 10টা লাইন লিখাচোন তেওঁলোকে তেনেকৈ লিখিব গতিকে শ্ৰদ্ধা গুৰুসকল আমি আমাৰ যি লেসন প্লেন সেই লেসন প্লেনৰ মৌখিক কথা বতৰা 10 মিনিট আমি কাৰ্য কৰিলো 15 মিনিট আমি কাহিনীত কৰিলো কাহিনী নিজে পঢ়া তেওঁলোকক আঙুলি বুলাই যোৱা আৰু তেওঁলোকক পিছত দল অনুযায়ী সৰু দল গঠন কৰি পঢ়িবলৈ দিয়া বা ব্যক্তিগতভাৱে পঢ়িবলৈ দিয়া ইত্যাদিবোৰত আমি 15 মিনিট তাৰপিছত 15 মিনিট আছে ধ্বনি সচেতনতা আৰু 20 মিনিট হৈছে লিখন বা মাইন্ড মেপিং গতিকে মাইন্ড মেপিং নো কি আৰু লিখন গতিকে এই সন্দৰ্ভত মই ইয়াৰ পৰৱৰ্তী ভিডিও এটা প্ৰস্তুত কৰিবলৈ যত্নবান হ'ম আপোনালোকে ভিডিওটো কেনে পালে জনাব ভিডিওটো যদি সঁচাকৈ ভাল লাগে আপোনালোকে শেয়াৰ কৰি দিব আৰু যদি আপোনালোকে ইয়াৰ বিষয়তে কিছুমান জানিবলগীয়া থাকে নিশ্চয়কৈ কমেন্ট কৰি আপোনালোকে জনাব গতিকে TAR ৰ ওপৰত মানে আমি সাক্ষৰতাৰ ওপৰত আজি ভিডিও এটা প্ৰস্তুত কৰিলো ইয়াৰ পৰৱৰ্তী পৰ্যায়ত বা ইয়াৰ ঠিক পিছতে মই গণিত অৰ্থাৎ আমি নিউমাৰিক্সৰ ওপৰত এটা ভিডিও প্ৰস্তুত কৰিবলৈ মই যত্নবান হ'ম যদি আপোনালোকে নিশ্চয়কৈ ভিডিওটোত কমেন্ট কৰি জনাব আৰু যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ইয়াত এডুকেশ্যন সম্পৰ্কিত যিকোনো ধৰণৰ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে সকলো ধৰণৰ বিষয়বোৰৰ ওপৰতে মই ভিডিও বনোৱাৰ লগতে আমাৰ শিক্ষকৰ লগত জড়িত ভিডিওবোৰৰ ওপৰতো মই ভিডিও প্ৰস্তুত কৰো গতিকে আপোনালোকৰ যদি চেনেলটোলৈ আহি ভাল পাইছে তেতিয়া নিশ্চয়কৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ